কাইলৈ ভগৱানে নকৰক CID আৰু SIT যদি ৰাজপথত ওলাই ন্যায় বিচাৰি তেতিয়াহে হাহাকাৰ কথা হ'ব, ডাঙৰ কথা হ'ব। কোনোবাই ৰাজপথত তেওঁলোকে আহিব খুলিছে, অহাত আপত্তি নাই, কিন্তু কথা হ'ল যে তেওঁলোকেই চৰকাৰ চলাই আছে। গতিকে তেওঁলোক যদি ৰাজপথত আজি আহিব লগা হৈছে ন্যায় বিচাৰি, কাইলৈ ভগৱানে নকৰক CID আৰু SIT যদি ৰাজপথত ওলাই ন্যায় বিচাৰি তেতিয়াহে হাহাকাৰ কথা হ'ব, ডাঙৰ কথা হ'ব। মই গতিবিধি ভাল দেখি থকা নাই, সেইকাৰণে কথাটো কৈ যাব খুজিছোঁ। জুবিন দাৰ লগত ৰাজনীতি নকৰিব, ৰাজনীতি নকৰিব। আমি যিসকলে আনুষ্ঠানিকভাৱে ৰাজনীতি কৰোঁ তেওঁলোককো কৈছোঁ যে ৰাজনীতি নকৰিব জুবিন দাক লৈ। আৰু যিসকলে ৰাজনীতি নকৰোঁ বুলি কৈ, ৰাজনীতি নকৰা যিসকল অৰাজনৈতিক ব্যক্তি তেওঁলোকে ৰাজনীতি কৰিব নালাগে বুলি কৈ কিছু ইয়াৰ লগত জড়িত মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যি ৰাজনীতি কৰিছে সেইটো বন্ধ হ'ব লাগে, সেইটো বন্ধ। স্পষ্ট কথা, ময়ো জুবিন দাৰ দৰে শিকিছোঁ, চিধা কথা কোৱা মানুহ, খোলা কথা কোৱা মানুহ। ময়ো ভয় কৰিবলগীয়া নাই, ময়ো নকৰোঁ, ৰাজনীতিও নকৰিব আৰু অভিনয়ো নকৰিব। জুবিন দাক লৈ প্ৰাপ্তিৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে, স্বাৰ্থন্বেষী চিন্তাৰে ৰাজনীতিও নকৰিব।